সৰুপথাৰ নগৰত আজিৰ পৰা আৰম্ভ হ'ল BMP নামেৰে এখনি অত্যাধুনিক ৰেষ্টুৰেণ্ট। সৰুপথাৰ নগৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপত বৰগোহাঁই কমপ্লেক্সত আৰম্ভ কৰা ৰেষ্টুৰেণ্টখন আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি কৰে। সুন্দৰ আৰু জাকত জিলিকাকৈ নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টখনত সকলো ধৰণৰ থলুৱা খাদ্যৰ লগতে ফাষ্টফুড উপলব্ধ। অসম ৰাজ্যিক জীৱিকা অভিযানৰ জীৱিকা সখী জ্যোতিমণি মৰাণ আৰু তেওঁৰ পৰিয়ালবৰ্গই আৰম্ভ কৰা ৰেষ্টুৰেণ্টখন সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। এগৰাকী অসমীয়া উদ্যমী মহিলাই সৰুপথাৰ নগৰৰ মাজমজিয়াত এনেদৰে ব্যৱসায় কৰিবলৈ আগবঢ়াত সকলোৱে শুভকামনা আগবঢ়াইছে। জ্যোতিমণিয়ে ইয়াৰ পূৰ্বে সৰুপথাৰ নগৰতে BMP নামেৰে এখনি ইউনিছেক্স পাৰ্লাৰ খুলি বৰ্তমানলৈকে সুন্দৰভাৱে ব্যৱসায় চলাই আছে। তেওঁ ব্যৱসায়সমূহৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুতো যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে। তেওঁৰ BMP ৰেষ্টুৰেণ্টখন যাতে সুন্দৰভাৱে আগবঢ়াই নিব পাৰে তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ আৰু শুভকামনা কামনা কৰিছে। আজি সৰুপথাৰ নগৰৰ সকলো ৰাইজৰ কাৰণে অতি সুখবৰ। ইয়াত সৰুপথাৰতেই আমাৰ মাজত এখন ৰেষ্টুৰেণ্ট ইনগ্ৰেশ্যন হৈছে। ৰেষ্টুৰেণ্টখনৰ পদক্ষেপ লৈছে আমাৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ জীৱিকা সখী জ্যোতিমণি মৰাণ। আৰু এইটো মই খুব সুখী এইটো চাবলৈ পাই যে এইখন সম্পূৰ্ণৰূপে মহিলাই পৰিচালনা কৰিব আৰু তাতে আমাৰ গোটৰ মহিলাও আছে। আমাৰ সৰুপথাৰৰ ASRLMৰ বিভিন্ন মেম্বাৰ্ছ সকলোৱে যোগদান কৰিছে। মই আশা কৰোঁ যে এইখন ৰেষ্টুৰেণ্ট খুব ভালদৰে চলি যাব আৰু সকলোৱে ইয়াত যিমান মানুহ জড়িত আছে সকলো সফল হ'ব আৰু সেইকাৰণে মই সকলোকে শুভকামনা দিলোঁ।